ভিচিডিচি উঠাই দিয়া নহয়, ইলেকশ্যন হ'ব লাগে। তেতিয়াহ'লে কি হ'ব, যি জাতিৰ মানুহ য'ত আছে তেওঁলোকৰে ভিচিডিচি হ'ব, নিজৰ ঘৰৰ ল'ৰা ছোৱালী হ'ব, ঘৰৰ মা বাবা হ'ব। অসমত যেনেকৈ পঞ্চায়ত আছে, মানুহে অন্যায় কৰিব নোৱাৰে, ইয়াতে ভিচিডিচিটো নমিনেটেড হয়। সেইকাৰণে যোনে যি ইচ্ছা তাকে কৰে, ৰাইজৰ প্ৰতি একাউণ্টেবল নহয়। সেইকাৰণে 125তম সংশোধনীত আমি ইতিমধ্যে ব্যৱস্থা নিছোঁ যে ভিচিডিচিটো ইলেক্টেড হ'ব লাগে। থোৱাটো নহয়েই, নতুনকৈ মাইক্ৰ' ট্ৰাইবেল বেল্ট এণ্ড ব্লক বনোৱাৰহে কাম আমি হাতত লৈছোঁ। গতিকে এইটো কথা কোনোবাই ইলেকশ্যন আছে কাৰণে বেছিকৈ উলিয়াই আছে। মই এটাই কথা কৈছোঁ যে অসম চৰকাৰে কোনো ট্ৰাইবেল বেল্ট ব্লক ভাঙি দিয়াৰ কথা এনেইতো ভাবাও নাই, সপোনতো ভাবা নাই। গতিকে এই কথাটোলৈ বিতৰ্ক হ'ব নালাগে, আৰু যি কথা আমি কৰা নাই সেই কথালৈ বিতৰ্ক হ'ব নালাগে। সকলোৱে জানে এইখন গভৰ্ণমেণ্ট ট্ৰাইবেলৰ কাৰণে কাম কৰি আছে দিনে ৰাতিয়ে। যদি বিজেপিক এণ্টি ট্ৰাইবেল বুলি কয়, তেতিয়াহ'লে আৰু কোনো চৰকাৰে নাথাকিব প্ৰ' ট্ৰাইবেল।